নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদি গাড়ী মটৰ চলাই আপোনালোকৰ ঘৰত যদি এলপিজি গেছ ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে বিৰাটেই এটা দুখদায়ক খবৰ ওলাই পৰিছে। আমি ব্যৱহাৰ কৰি থকা পেট্ৰল ডিজেল আমি ব্যৱহাৰ কৰি থকা এলপিজি গেছৰ দাম এতিয়া অত্যাধিক বৃদ্ধি পাব। আমাৰ অসমকে ধৰি ভাৰতত এতিয়া পেট্ৰল ডিজেল আৰু লগতে আমি ব্যৱহাৰ কৰি থকা ঘৰত এলপিজি গেছৰ দামটো বৃদ্ধি পাব। 1 মাৰ্চতটো 31 টকাকৈ বৃদ্ধি পালে প্ৰত্যেকটো টেংকিত। কমাৰ্চিয়েলটো দেই, ঘৰুৱাটো নহয়, ডমেষ্টিকটো নহয়, মানে কমাৰ্চিয়েলটোত 31 টকাকৈ বৃদ্ধি পালে। ইতিমধ্যে দাম বাঢ়িয়ে গৈছে আৰু তাৰ লগে লগে এতিয়া পেট্ৰল ডিজেল সোণ পৰ্যন্ত দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। এতিয়া কিয়নো দাম বৃদ্ধি পাব সেই সম্পৰ্কত আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। গোটেই বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ হয়তো আৰম্ভণি হ'বলৈ গৈ আছে। হয়তো তৃতীয় বিশ্বযুদ্ধ খুব সোনকালে আমি দেখিবলৈ পাম, কিয়নো ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ আৰম্ভ হৈ গৈছে। আৰু ইৰাণ আৰু ইজৰাইলৰ যি যুদ্ধ হৈছে সেই যুদ্ধৰ প্ৰভাৱ এতিয়া গোটেই বিশ্বতে দেখিবলৈ পোৱা গৈছে। এতিয়া খবৰ ওলাইছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে আমাৰ ভাৰতবৰ্ষত 50% পৰ্যন্ত তেলৰ বোলে নাটনি হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে। এতিয়া ডাইৰেক্টলিটো তেল নানে আৰু খাৰুৱা তেলখিনি আনে, মানে খনিজ পদাৰ্থখিনি আনে। আৰু খনিজ পদাৰ্থ কমি হোৱা মানে কি হ'ব? আমাৰ ইয়াতে গেছৰ দাম বাঢ়িব, আমাৰ ইয়াতে পেট্ৰলৰ দাম বাঢ়িব, আমাৰ ইয়াতে ডিজেলৰ দাম বাঢ়িব। তাৰ লগে লগে সোণ আৰু ৰূপৰো দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। এয়াৰপৰ্ট মানে ফ্লাইটৰ টিকটৰ দাম পৰ্যন্ত বৃদ্ধি পাব। ফ্লাইটৰ টিকটৰ দাম এই কাৰণে বৃদ্ধি পাব কাৰণ এতিয়া এটিএফ ফিউলৰ দামটো বৃদ্ধি কৰি দিয়া হৈছে। যিহেতু ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ হৈছে, ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে এতিয়া খবৰ ওলোৱা অনুসৰি বহু ৰাষ্ট্ৰলৈ তেল পৰিবহণ হোৱা হৰমুজ জলদ্বীপ এতিয়া বন্ধ কৰি দিছে ইৰাণে। মানে যি জলদ্বীপৰ মাজেৰে বহু দেশলৈ ডাঙৰ ডাঙৰ তেলৰ চিপসমূহ যায়, তো সেই যি নেকি আপোনাৰ দ্বীপটো, সেই জলদ্বীপটো বন্ধ কৰি দিছে। যিটো ৰাস্তা, মানে যি ৰাস্তাৰে নেকি ডাঙৰ ডাঙৰ চিপবিলাক আহে বিভিন্ন খাৰুৱা তেল বা বিভিন্ন সামগ্ৰীৰ, তো সেই জলদ্বীপটো ইৰাণে বন্ধ কৰি দিছে। যাৰ ফলত নেকি এতিয়া আমাৰ ভাৰতকে ধৰি বিভিন্ন দেশত খাৰুৱা তেলৰ নাটনি হ'ব। অকল খাৰুৱা তেলেই নহয়, খাৰুৱা তেলৰ নাটনি হোৱাৰ লগে লগে পেট্ৰল ডিজেল এলপিজি আৰু অন্যান্য সামগ্ৰীবিলাকৰ এতিয়া নাটনি হ'ব বুলি খবৰ ওলাই পৰিছে। আৰু যাৰ কাৰণে নেকি এতিয়া পেট্ৰল ডিজেলৰ দামটো মাৰ্চ আৰু এপ্ৰিল মাহত বৃদ্ধি পাব। এনেকৈ যদি যুদ্ধ হৈ থাকে তেনেহ'লে বহু পৰিমাণে আমাৰ ভাৰতবৰ্ষত ক্ষতি হ'ব বুলি খবৰ ওলাই পৰিছে। আৰু যদি যুদ্ধ সামৰণি মাৰে তেন্তেতো চিন্তাই নাই, কিন্তু সামৰণি যদি নপৰে তেনেহ'লে আমাৰ ভাৰতত কিন্তু ইয়াৰ প্ৰভাৱ বৰ বেয়াকৈ পৰিব। তো গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে পৰাপক্ষত অকণমান পেট্ৰল ডিজেল বচাই চলক, নহ'লে কিন্তু পকেট আপোনাৰ ঢিলা হ'বলৈ বেছি দিন নালাগিব। তো আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে। জানি কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ কৰাৰ সাজে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।